এই ভিডিঅ'টোত আমি আলোচনা কৰিম ক্লাছ 6 সোশ্যাল সায়েন্সৰ 4 নম্বৰ লেসনটো। লেসনটোৰ নাম হৈছে দেশ মহাদেশৰ কথা জাপান। তাৰ আগতে তোমালোকে যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অলপ সাপোৰ্ট কৰিবা। সো এতিয়া আমি প্ৰথম অনুশীলনীখিনি কৰিম। অনুশীলনী 1 ইয়াৰ প্ৰথম প্ৰশ্নটোত আমাক দিছে যে পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি? আমি জানো যে মহাদেশ টোটাল 7খন আছে। মহাদেশখনৰ নাম হৈছে এছিয়া, ইউৰোপ, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এণ্টাৰ্কটিকা বা কুমেৰু মহাদেশ। তুমি এণ্টাৰ্কটিকা বুলি লিখি থৈ দিলে হৈ যাব। আৰু খটোত আমাক দিছে যে সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত থকা মহাদেশখনৰ নাম কি? উত্তৰটো হৈছে ওচেনিয়া। তাৰপিছত গটোত আমাক দিছে পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা কি? ইয়াৰ উত্তৰটো হৈছে এণ্ডিছ পৰ্বতমালা। ঘটোত আমাক কৈছে যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? উত্তৰটো হৈছে সাহাৰা মৰুভূমি। তাৰপিছত নম্বৰটোত আমাক দিছে পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? উত্তৰটো হৈছে নীল নদী। তাৰপিছত আমাক প্ৰথম চটোত দিছে পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি? উত্তৰটো হৈছে আমাজন নদী। তাৰপিছত দ্বিতীয় চটোত দিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি? উত্তৰটো হৈছে এছিয়া মহাদেশ। ইয়াৰ পিছত আমাক 2 নম্বৰটোত দিছে যে চমুটোকা লিখা। প্ৰথমটোত দিছিলে এছিয়া মহাদেশ। আমি উত্তৰত লিখিম যে এছিয়া হ'ল বিশ্বৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিকালি 1/3 এই মহাদেশেৰে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলাৰ্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ ককটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। তাৰপিছত খটোত আমাক দিছে ইউৰোপ মহাদেশ। তাৰপিছত এইটোত লিখিম যে ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফালে পানীৰে আগুৰা। আল্পছ হ'ল মহাদেশখনৰ সৰ্বোচ্চ পৰ্বতমালা। গটোত আমাক দিছে এছিয়া মহাদেশ। ইয়াৰ উত্তৰটো আমি লিখিম যে এছিয়া মহাদেশৰ পাছতে দ্বিতীয় বৃহত্তম মহাদেশখন হ'ল আফ্ৰিকা মহাদেশ। এই মহাদেশখনৰ ঠিক সোঁমাজেদি বিষুৱৰেখা পাৰ হৈ গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলাৰ্ধত প্ৰায় সমানে বিভক্ত হৈ আছে। এইখনে একমাত্ৰ দেশ যাৰ মাজেদি ককটক্ৰান্তি, মকৰক্ৰান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুৱীয় অঞ্চলত অৱস্থিত হোৱাৰ বাবে আফ্ৰিকা মহাদেশৰ জলবায়ু তুলনামূলকভাৱে অধিক উষ্ণ। ইয়াৰ পিছত আমাক ঘটোত দিছে উত্তৰ আমেৰিকা। ইয়াৰ উত্তৰটোত আমি লিখিম যে পৃথিৱীৰ তৃতীয় বৃহত্তম দেশখন হ'ল উত্তৰ আমেৰিকা। এক ঠেক ভূখণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ লাগি আছে। এই ঠেক ভূখণ্ডক পানামা যোজক বুলি কোৱা হয়। এই দেশখনৰ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। ৰকি পৰ্বতমালা উত্তৰ আমেৰিকাৰ অন্তৰ্গত। দেশখনক 3খন মহাসাগৰে আগুৰি আছে। ইয়াৰ পিছত আমি অনুশীলনী 2। অনুশীলনী 2ত প্ৰথম প্ৰশ্নটো দিছে জাপান দেশখনৰ দুটা প্ৰধান বিশেষত্ব উল্লেখ কৰা। উত্তৰটো হৈছে যে দুটা প্ৰধান বিশেষত্ব হ'ল জাপান এখন সম্পূৰ্ণৰূপে দ্বীপ দেশ। দ্বীপ মানে হৈছে আইলেণ্ড। 2 নম্বৰটো হৈছে জাপান এখন পৰ্বত পাহাৰে আগুৰা দেশ। খটোত আমাক দিছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ? উত্তৰটো হৈছে জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হনচুৱে হৈছে আটাইতকৈ ডাঙৰ। তাৰপিছত গটোত আমাক দিছে জাপানৰ এখন সমতল ভূমিৰ নাম লিখা। উত্তৰটো হৈছে সমতল ভূমিখনৰ নাম হৈছে কানটো। ঘটোত আমাক দিছে জাপানত অনুভূত ঋতুকেইটা কি কি? উত্তৰটো হৈছে জাপানত অনুভূত ঋতুকেইটা হ'ল শীত, বসন্ত, গ্ৰীষ্ম আৰু শৰৎ, টোটেল 4টা। টোত আমাক দিছে কোনটো ঋতুক ফল বুলি কোৱা হয়? উত্তৰটো হৈছে জাপানৰ শৰৎ ঋতুক ফল বুলি কোৱা হয়। এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ইয়াৰ পিছত প্ৰথম চটোত আমাক দিছে জাপানৰ ক'ত সৰলবৰ্গীয় গছ পোৱা যায়? উত্তৰটো হৈছে জাপানৰ উত্তৰ হকাইডো অঞ্চলৰ সৰলবৰ্গীয় গছ প্ৰাধান্য। হনচু দ্বীপৰ উচ্চ এলেকাতো সৰলবৰ্গীয় গছৰ অৰণ্য আছে। তাৰপিছত দ্বিতীয় চটোত দিছে জাপানৰ বেছিভাগ মানুহে কি ধৰ্ম পালন কৰে? উত্তৰটো হৈছে জাপানৰ বেছিভাগ মানুহে চিনটো ধৰ্ম পালন কৰে। তাৰপিছত বগীয়া চটোত দিছে জাপানত শিক্ষিত হাৰ কিমান? উত্তৰটো হৈছে 99%। 2 নম্বৰটোত আমাক দিছে জাপানক কিয় দ্বীপ দেশ বুলি কোৱা হয়? অৰ্থাৎ আইলেণ্ড দেশ বুলি কিয় কোৱা হয়? উত্তৰটো হৈছে জাপান এখন সৰু বৰ 14,000টা দ্বীপৰ সমষ্টি। সেইবাবে জাপানক দ্বীপ দেশ বুলি কোৱা হয়। ইয়াৰে 250টাত জনবসতি আছে, মানে টোটেল 14,000টা দ্বীপ আছে, কিন্তু তাৰ ভিতৰত অকল 250টা দ্বীপতহে মানুহ থাকে। তাৰ ভিতৰত হকাইডো, হনচু, কিয়োটো আৰু চিক্কু এই 4টা দ্বীপ প্ৰধান।
3 নম্বৰটোত আমাক দিছে যে জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা। উত্তৰটো হৈছে জাপান এখন উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া ৰাষ্ট্ৰ। দেশখনৰ অৰ্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্ৰধান উদ্যোগ অঞ্চল ৰাজধানী টকিঅ' মহানগৰৰ পৰা কিয়োটোৰ উত্তৰ অংশ পৰ্যন্ত প্ৰায় 1000 কিলোমিটাৰ জুৰি আছে। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো-তীখা উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ, ৰাসায়নিক উদ্যোগ, যন্ত্ৰপাতি নিৰ্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্ৰধান।